অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলেতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয় এয়া সঁচা বাস্তৱ এয়া এক নিষ্ঠুৰ সত্য বিজেপিৰ চৰকাৰ নহা হলে আজমলৰ পৰা ধন লৈ জ্বলাবলগীয়া হলহেঁতেন বৰদোৱা বৰপেটা সত্ৰৰ অক্ষয় বন্তি বদৰুদ্দিন আজমলৰ খৰচতেই চলাবলগীয়া হলহেঁতেন একোখন সত্ৰ কাৰণ আজমল বাহিনীয়ে সুপৰিকল্পিতভাৱে সত্ৰ আৰু সত্ৰৰ ভূমি দখল কৰিবলৈ আগ্ৰাসীভাৱে উঠি পৰি লাগিছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পাছতহে অসমৰ সত্ৰসমূহে শান্তিৰে উশাহ ল'ব পাৰিছে অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্ৰতিবেদন অৰ্পণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ গ'ল আগ্ৰাসী আজমলৰ প্ৰকৃত সত্য অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলেতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে সি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই সত্ৰখনকে উঠাই আনিছে আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায় সত্ৰসমূহ অসমীয়া জাতিৰ দাপোন সত্ৰসমূহ জাতিটোৰ বৰঘৰ সেয়েহে প্ৰতিজন অসমীয়ালৈ মুখ্যমন্ত্ৰীৰ আহ্বান 15-20 লাখ টকা খৰচ কৰি সাংস্কৃতিক অনুষ্ঠান পতাসকলে সত্ৰসমূহলৈ অনুদান আগবঢ়াওক সংঘবদ্ধ হৈ সত্ৰসমূহক ৰক্ষা নকৰিলে অস্তিত্বহীন হৈ পৰিব সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি কালচক্ৰত হেৰাই যাব গুৰু দুজনাৰ অমৰ সৃষ্টি একোটা সাংস্কৃতিক সন্ধিয়াত 15 লাখ 20 লাখ টকালৈকেও গধূলি আমি খৰচ কৰিছোঁ কিন্তু আমাৰ সত্ৰবিলাকলৈকে ৰাইজৰ দান বৰঙণি অহাটো দ্ৰুত গতিত কমি আহিছে দুই এজন মানুহে কেতিয়াবা ইনিচিয়েটিভ লৈছে তাৰ পিছত 2-3 বছৰৰ পিছত সেই ইনিচিয়েটিভ নোহোৱা হৈ গৈছে সমস্যা আমাৰ সন্মুখত বাঢ়ি গৈ আছে মই ভাবোঁ যে আমি এই গোটেই সমস্যাটোৰ সমাধানৰ বাবে আমি কালেক্টিভলি অসমীয়া মানুহে কাম কৰিব লাগিব বিজেপি চৰকাৰ অসমত শাসনলৈ নহা হলে আজমলৰ খৰচত সত্ৰৰ চাকিবন্তি জ্বলাবলগীয়া হলহেঁতেন মুখ্যমন্ত্ৰীৰ মন্তব্যক একেমুখে স্বীকাৰ কৰিলে মইনবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰীয়ে মিয়া মুছলমানৰ আগ্ৰাসনৰ বাবেই মইনবৰী সত্ৰ সৰভোগলৈ স্থানান্তৰ কৰিবলগীয়া হ'ল মিয়াৰ আগ্ৰাসনৰ বাবে 140খন সত্ৰ নিশ্চিহ্ন হৈ গ'ল যদিহে তেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিলহেঁতেন তেনেহ'লে কোনো সত্ৰ অস্তিত্বৰ সংকটত পৰিব লগা নহ'লহেঁতেন সত্ৰসমূহত যি অবৈধ হাৰত ভূমি বেদখল সত্ৰৰ সুৰক্ষাৰ অভাৱ আৰু বিভিন্ন সত্ৰসমূহত যিসমূহৰ সত্ৰত আজি ভাবুকিৰ সৃষ্টি হৈছে আজি প্ৰায় অসমত 140খন সত্ৰ নিশ্চিহ্ন হৈ গৈছে যদি ৰাজ্যত সেই সময়তে বিজেপি চৰকাৰ থাকিলেহেঁতেন যদি সেই সময়তে ৰাজ্যত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো আজিৰ তাৰিখত এই সত্ৰসমূহ সুৰক্ষিত হ'লেহেঁতেন আজি কনৰা সত্ৰ নিশ্চিহ্ন নহ'লেহেঁতেন আজি মইনবৰী সত্ৰ সৰ্বকলৈ আহিব নালাগিলেহেঁতেন বা জনিয়াত থকা সত্ৰই হওক বা ৰঙাপানীত থকা সত্ৰই হওক বাগবৰ সত্ৰ আজি অস্তিত্বৰ সংকটত ভুগিব নালাগিলেহেঁতেন আজি পৰিকল্পিতভাৱে অসমৰ সত্ৰ নামঘৰত চুৰিকাণ্ড সংঘটিত হৈছে লুটপাট সংঘটিত হৈছে আজি ঐতিহাসিক মইনবৰী সত্ৰত আজি 14 মাহ পূৰ্বে সম্পূৰ্ণৰূপে লুটপাট কৰি লৈ যোৱা হৈছিল ৰাধা কৃষ্ণৰ মূৰ্তি নি পেলাই 2 ফুট মাটিৰ তলত পুতি থৈছিল কেৰামত আলিয়া আমিৰ আলীৰ দৰে দুৰ্বৃত্তই এই সত্ৰসমূহৰ ওপৰত আক্ৰমণ চলাইছে আল্টিমেটলি অসমৰ এই সত্ৰসমূহৰ ওপৰত এক পৰিকল্পিত আক্ৰমণ চলি আছে বিজেপি চৰকাৰ নহা হলে অসমত নিশেষ হৈ গ'লহেঁতেন সকলো সত্ৰ কাৰণ ধাহি মহি সত্ৰ আৰু সত্ৰৰ ভূমি অবৈধভাৱে দখল কৰিবলৈ আগ্ৰাসীভাৱে জঁপিয়াই পৰিছিল বদৰুদ্দিন আজমল কংগ্ৰেছ চৰকাৰে ব্যৱস্থা গ্ৰহণত কৰিছিল অনীহা কিন্তু এতিয়া আমি সুৰক্ষিত প্ৰতিক্ৰিয়া মাজুলীৰ আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ যদি আমাৰ এই বিজেপি চৰকাৰখনে সত্ৰখিনিক ধৰি লৈ যদি কাম নকৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ সত্ৰবিলাক নিশেষ হৈ গ'লহেঁতেন কিয় গ'লহেঁতেন
তো আজমলৰ যিটো মানে তাৰ এটা অগ্ৰাসন মানে অসমক দাহিমুহি খাই পেলোৱা যিটো অগ্ৰাসন চলিছিলে এই অগ্ৰাসনটোৱে আমাৰ অসমখন শেষ কৰি পেলালেহেঁতেন সত্ৰৰ বয় বস্তু চুৰ কৰি নিয়ে কোনো তেতিয়া মানে ব্যৱস্থা নলয় আৰু চৰকাৰখনেও তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল সিহঁতেও মানে অনীহা প্ৰকাশ কৰে আৰু বৰদিনত ভয় কৰে নেকি এনেকুৱা এটাও তেওঁলোকৰ থাকিবও পাৰে অৱশ্যে তেওঁলোক আছেনে বোলে আছে আৰু এনেকুৱাই মই এতিয়া সুৰক্ষিত স্বাধীনতাৰ পিছত একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ সুৰক্ষাৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ পাছতহে আমি সুৰক্ষিত অনুভৱ কৰিছোঁ মন্তব্য বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামীৰ যিমান চৰকাৰ হ'ল চৰকাৰসমূহে এই বটদ্ৰৱাৰ প্ৰতি কোনো ধৰণৰ ইমান চকু দিয়া নাছিল যিমান আজিৰ এই আমাৰ অসম চৰকাৰে এতিয়া বৰ্তমানৰ অসম চৰকাৰে যিমানখিনি বৰদোৱাৰ প্ৰতি চকু দিছে বা বৰদোৱাৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিছে ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ